আৰক্ষী থানাত কিন্নৰৰ ভিৰ। ধুবুৰীত বাংলাদেশী কিন্নৰে চলাইছে ড্ৰাগছৰ বেহা। এই অভিযোগত আটক হ'ল বাংলাদেশী কিন্নৰ। আটকাধীন বাংলাদেশী কিন্নৰৰ নাম শাৰমিন খাতুন। হয়, এয়া ধুবুৰী জিলাখনৰ দৃশ্য। এগৰাকী বাংলাদেশী কিন্নৰক আৰক্ষীয়ে আটক কৰিছে। শাৰমিন খাতুন বাংলাদেশৰ ময়মনসিং জিলাৰ চাটখোৱা নলা বজাৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ইতিমধ্যে বাংলাদেশী নাগৰিক বুলি স্বীকাৰ কৰিছে কিন্নৰগৰাকীয়ে। এডাল কিন্নৰৰ দাবীত ধুবুৰী কুসুমুদ্দিন মেয়ৰ পৰা বাংলাদেশী কিন্নৰজনক আটক কৰিছে আৰক্ষীয়ে। বাংলাদেশী কিন্নৰসকলে ধুবুৰীত বাস পাতি দীৰ্ঘদিনে ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ চলোৱাৰ অভিযোগ উপস্থাপিত হৈছে। আমি মানে গম পোৱা মতে আমি ধৰক এটা ব্যৱসায় কৰি আছোঁ আজি 10 বছৰ ধৰি, আৰু আমাৰ মাজত এজন দুজন তিনিজন কিন্নাৰ আছে। তেখেতে বাংলাদেশত আমি গম পাইছোঁ, গম পাই পেলাই আমি একশ্যন লৈছোঁ। আমি কালি ৰাতিপুৱা এফআইআৰ লিখিব দিছোঁ। ৰাতিপুৱা এফআইআৰ লিখি ডিএছপি ছাৰৰ ওচৰত গৈছোঁ। তাৰপৰা আমাৰ একশ্যন লোৱা হৈছে। এতিয়া দুজনক ধৰা হৈছে, বাকী কেইজন ছাৰে একশ্যন ল'ব। এতিয়া আপোনালোকে কেনেকৈ গম পালে বাংলাদেশত? আমি গম পালোঁ তেওঁ মানে ড্ৰাগছ খায় আৰু ড্ৰাগছৰ বেপাৰো কৰে, আৰু মানে ড্ৰাগছ খোৱা ভিডিঅ' আছে মোৰ লগত। ছাৰক ভিডিঅ'টো দিয়া হৈছে, আৰু মানে বিজনেছ কৰে সিহঁতে, আৰু মানে কণ্টেক্ট আছে তাহাঁতৰ বাংলাদেশৰ লগত। আচলতে বাংলাদেশী হয় হয় হয়, কণ্টেক্ট আছে। তেওঁ মোবাইল মানে লোৱা হৈছে, আৰু তাৰ ড্ৰাগছ পোৱা গৈছে, স্বীকাৰ কৰিছে ড্ৰাগছ পোৱা গৈছে কাছে, আৰু মানে যিটো বিজনেছ আছে তাহাঁতৰ গোটেইবিলাক হয় কৈছে। আমাৰ কোনো আইডি নাই, আমি মানে কি জেগা আছিল মানে মনে মনে আহিছে। আৰু কি কি ব্যৱস্থা গ্ৰহণ কৰিব আপোনালোকৰ দাবী কি? আমাৰ দাবী কি মানে যিটো অসমৰ আমি অসমৰ কিন্নাৰ হয়, অসমত খাব। যিবিলাক বাংলাদেশী পঠাই দিব লাগে সিহঁতক। হিমন্ত মামাক কওঁ, হিমন্ত মামাই মানে চাওক অকণমান বাংলাদেশী হিজৰাও আছে ইয়াতে ধুবুৰীত, যিকেইটা আছে সিহঁতক মানে সেই কৰক, বাংলাদেশক পঠাই দিয়ক। কিমানজন থাকিব পাৰে বুলি এনে আইডিয়া মতে 5-6জন আছে। আমি জানা মতে 5-6জন আছে। বৰ্তমান দুজনক ধৰা হৈছে, বাকী কেইজন মানে পলাই গৈছে গম পোৱা মতে। ধৰিছে, আমি গৈছিলোঁ। নাম কি আছিল? নাম আছিল কিবা জেচমিন এনেকুৱা নাম আছিল। স্বামীৰ নাম আছিল। শাৰমিন পাখি নুপুৰ। তেওঁলোকে আছে ইয়াতে হ'ব কমচে কম 4 বছৰ হ'ব। 4 বছৰ হ'ব, 4 বছৰ হ'ব তেখেতৰ। আমাৰ ব্যৱসায় 10 বছৰ ইয়াতে। আমি পিছত গম পোৱা কমচে এসপ্তাহমান হ'ল আমি গম পোৱা মতে তেখেতে বাংলাদেশী হয়, আৰু কণ্টেক্ট আছে বাংলাদেশৰ লগত, আৰু ড্ৰাগছো খাই। আমি এটা ঘৰত গৈছিলোঁ, মানে ঘৰ গ'লে ভিডিঅ' বনাইছোঁ, গম নাপাওঁ ভিডিঅ' বনাই ভিডিঅ' ছাৰ ওচৰত দিয়া হৈছে, আৰু মানে গোটেইখিনি প্ৰুফ ছাৰে পাইছে। আমাৰ একশ্যন লোৱা নাই, আমাৰ ইহঁতৰ একশ্যন ল'ব লাগে। আমাক অফিচাৰে ওলাই দিছে, আমাৰ একো আমাৰ মানে যোনটো আমি এটা এজাহাৰ দিছোঁ, এজাহাৰটোৰ কোনো মূল্যই নাই। মানে আকৌ এইটো বাংলাদেশীৰ লগত থাকে, তাহাঁতৰ লগত আৰু 2-3জনী আছে, সেইকেইটা পলাই গ'ল। আকৌ আমি থানাত দিছোঁ, থানাৰ পৰা আমাক কোনো মানে গুৰুত্ব দিয়া নাই। বাংলাদেশীতো নহ'ব ইণ্ডিয়ানত, আমাৰ ইণ্ডিয়াৰ মানুহতো বাংলাদেশত থাকিব নাযায়। এইকেইটা বাংলাদেশীৰ পৰা আহি কিনে ইয়াত থাকি আছে। এই কি জেগা কয় এইটো, তাতে থাকে। এই আমাৰতো ইণ্ডিয়ান মানুহ নাযায় বাংলাদেশত। হা, আমাৰ অসমত ইমান ঘটনা হৈ আছে, বাংলাদেশী কেইটাই কৰি আছে। আমি ধৰাই দিছোঁ। এতিয়া কিয় হ'ব? এজনী ধৰাই দিছোঁ, আৰু বাকী কেইজনী পলাই গৈছে। আমাৰ ইণ্ডিয়ানৰ মানুহৰে জাগা নাই থাকিবলৈ। বাংলাদেশী কেনেকে সিহঁতি আহি কিনে থাকিবলৈ? সিহঁতি ইয়াতে মানে কি কৰে, দাদাগিৰি কৰে। পুলিচে আমাক কৈছে যে আমি কি কৰিব লাগে কৰিম, আমাক ওলাই দিছে। এইটোতো নহ'ব। আমাৰ ইণ্ডিয়ানৰ মানুহ নিজৰ ঘৰ এডোখৰ বনাব নোৱাৰে। হা, ইমান কষ্ট কৰি ল'ৰা ছোৱালী পঢ়াই, ল'ৰা ছোৱালীক খুৱাই, ভালকে থাকিব নোৱাৰে। বাংলাদেশী কেনেকে ইয়াত ৰাজত্ব কৰি থাকি আছে? কোনে সিহঁতক
দিছে সিহঁতি তাৰ পাৰ হৈ আহিছে ইয়াতে ডুপ্লিকেট আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড বনাই এইটোত নহ'ব ডাটা লাগিব এনআৰচি লাগিব বাপ দাদাৰ এনআৰচি দেখা আমাৰতো আছে আমি ইণ্ডিয়ান হয় আমাৰ বাপ দাদা পূৰ্বযুগৰ আমাৰ এনআৰচি আছে এনআৰচিটো মেইন এনআৰচি দেখা তেতিয়ানো কম সিহঁতি ইণ্ডিয়ান হয় সিহঁতি বাংলাদেশৰ পৰা আহি কিনে ইয়াতে দাদাগিৰি দেখালে মাফিয়া দেখালে নহ'ব ইয়াতে মা বনাব বাপ বনাব বনাই কিনেতো নহ'ব ডুপ্লিকেট মা বাপ নহয় যোনে জন্ম দিছে 10 মাহ 10 দিন ৰাখিছে গৰ্ভত এইটো নিজৰ মা হেতৰ নামত এনআৰচি আছে এইকেইটা এনআৰচি দেখাক আমি প্ৰতিবাদ কৰিছো মানে আমি এইটোৱে হিমন্ত মামাকে হাত ধৰি অনুৰোধ কৰিছো মামা আপুনি যতে থাকক আমাৰ কথাকেইটা শুনক আৰু আমাক ন্যায় দিয়ক বাংলাদেশী আমাৰ ইয়াৰ পৰা নহ'ব বাংলাদেশী অতৰাই দিয়ক ইণ্ডিয়ান মানুহ জাগা নাপাইছে থাকিবলৈ আৰু বাংলাদেশী কেনেকে ইয়াত কোনে দিছে বাংলাদেশীক আহিবলৈ এটা কোনে আনিছে আৰু হেতে থাকিবলৈ কোনে অৰ্ডাৰ দিছে এইটোৱে আমাৰ আপোনালোকৰ ওচৰত এটা এই থাকিলে হাত ধৰি ধুবুৰীৰ পৰা আলমগীৰ আলীৰ ৰিপৰ্ট ৰিপাব্লিক এনি